সাগৰলৈ যেনেকৈ বহু দূৰ তেনেকৈ কংগ্ৰেছৰ অসমত চৰকাৰ বনোৱাটো বহুত দূৰ। অসমত কংগ্ৰেছে চৰকাৰ বনাবলৈ 64টা সমষ্টিত জিকিব লাগিব। তেওঁলোকে এই মুহূৰ্তত জিকিব পাৰে সংখ্যালঘু বসতি প্ৰধান 21টা বা 22টা সমষ্টিতহে। গতিকে তেওঁলোকে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত পঠাবলৈকে তেওঁলোকে প্ৰথমে চৰকাৰ বনাব লাগিব। চৰকাৰটো বনাব নোৱাৰে, গতিকে তেওঁলোকৰ ইয়াৰ সপোনে হৈ থাকিব। এমটি ভেছেল চাউণ্ড মাছ বুলি কয়, ব্ৰহ্মাৰম্ভে লঘুক্ৰিয়া বুলি কয়। যোনে ডাঙৰ ডাঙৰ কথা কয় সি কৰিব নোৱাৰে। খৰ্গে ডাঙৰীয়াই ভূপেন হাজৰিকাক কিয় ভাৰতৰত্ন দিয়া বুলি প্ৰশ্ন কৰিছিল। খৰ্গে ডাঙৰীয়াৰ পুত্ৰই জাগিৰোডত কিয় ছেমি কণ্ডাক্টৰ হ'ব লাগে বুলি প্ৰশ্ন কৰিছিল। গতিকে এই ব্যক্তিসকল অসম বিৰোধী। কালি কি কৈ গ'ল, যিসকল উচ্ছেদিত তেওঁলোকক প্ৰথম ঘৰ বনাই দিব। যিসকলে অবৈধভাৱে মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰাটোতো আমাৰ কৰ্তব্য। আমিতো কাৰো পট্টা মাটিত গৈ উচ্ছেদ কৰা নাই। পট্টা মাটিত গৈতো আমি উচ্ছেদ কৰা নাই। ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰাটো হাইকোৰ্ট ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। সেই অৰ্ডাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰিছে আৰু তাৰ বিৰোধিতা কৰিছে কোনে? খৰ্গে ডাঙৰীয়াই, ৰাহুল গান্ধী ডাঙৰীয়াই। তেখেতলোকৰ ফাৰ্ষ্ট এজেণ্ডা কি? যদি তেওঁলোকৰ কেতিয়াবা সপোনৰ চৰকাৰ হয়, তেওঁলোকে এই যিসকল বেদখলকাৰী তেওঁলোকৰ ঘৰ বনাই দিব, তেওঁলোকৰ মাটি পট্টা দিব। গতিকে তেওঁলোকে অসমীয়া খিলঞ্জীয়া মানুহৰ কথা চিন্তা নকৰে। গতিকে মই আকৌ কৈছোঁ, যেনেকৈ সাগৰলৈ বহুত দূৰ বুলি আমাৰ এটা কথা আছে, গতিকে কংগ্ৰেছৰো চৰকাৰ বনোৱাটো বহুত দূৰ। গতিকে কোনোদিনে তেওঁলোকৰ সপোন পূৰণ নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত আকৌ চৰকাৰ বনাব, আকৌ অসমৰ উন্নয়ন কৰিব। ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল, যিটো আমি সাধাৰণ ভাষাত কওঁ, আৰু তাৰে আজি প্ৰতিফলন ঘটিছে। তেওঁলোকে মই ধন্যবাদ জনাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি, মিয়াৰ পক্ষতা। যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে। আজি লোৱাৰ আছামতো নাই, আজি আপাৰ আছামত আপোনালোকে যিমানকেইজন আছে নিজে গ'লে দেখিব। তাৰ পিছতো যে ঘৰ বনাই দিম, মাটি দিম, 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে? কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। কোন হয় ৰাহুল গান্ধী? জাজ হ'ব না? ৰাহুল গান্ধী কিবা বোলে প্ৰধানমন্ত্ৰী হ'ম বুলি কয়, তেওঁ জাজ হ'ব নেকি ছুপ্ৰিম কোৰ্টৰ? জেলত কোনে দিয়ে? জাজেহে দিয়ে। তাৰমানে জুডিচিয়াৰী, তেওঁ প্ৰধানমন্ত্ৰী হ'লে জুডিচিয়াৰীটো কব্জা কৰি ল'ব নেকি? এইবিলাক ফটুৱা কথা। ৰাহুল গান্ধী ভাৰতৰ মানুহে জানে যে এজন ব্যৰ্থ ৰাজনীতিবিদ হিচাপে তেওঁৰ যেতিয়াৰ পৰাই ৰাজনীতিত জইন কৰিছে, কংগ্ৰেছে কেৱল নিৰ্বাচন হাৰিছে। জেলত দিয়াটো দূৰৰ কথা, অসমত 20টা চিট জিকাটো সপোন হ'ব এক বিশেষ এলেকাত বাদ দি। যেতিয়া আহে তেতিয়া কিবা মহাব্বত কা দোকান কৰি যে নফৰত কা দোকান চলাবলৈ আহে। ইয়াত কাক জেলত পঠিয়াব, কাক অবৈধ লোকক কাক ঘৰ বনাই দিব, এইটো এজেণ্ডা হ'ব পাৰে নেকি? আজি খাৰ্গে ডাঙৰীয়াই কৈছে, এতিয়া তেওঁ জৱাহৰলাল নেহৰুতে আছে, আটকি আছে। এতিয়া মোদীৰ চৰকাৰ চলিছে, জৱাহৰলাল নেহৰুৰ দিনত আটকি আছে আৰু কৈছে এটাও চাকৰি দিয়া নাই। এতিয়া বয়স হৈছে, মানুহটো ডিমেনচিয়া হয় ন, এইটোতো কি খবৰ কওক। তেওঁ কৈছে চাকৰি দিয়া নাই, মেডিকেল কলেজৰ কথা কৈছে। কংগ্ৰেছৰ 70 বছৰত অসমত 3খন মেডিকেল কলেজ আছিলে, আজি 24খন মেডিকেল কলেজ আছে, য'ত কেইখনমানৰ এইবছৰ আৰম্ভ হ'ব। গতিকে এইবিলাক বস্তু নজনাৰ কাৰণে আজি কংগ্ৰেছ কিয় গণবিচ্ছিন্ন হৈছে? কংগ্ৰেছ দলটো সৰ্বভাৰতত কিয় গণবিচ্ছিন্ন হৈছে? এই ৰাহুল গান্ধী খৰ্গেৰ দৰে নেতাই নেতৃত্ব দি থকাৰ কাৰণে। আৰু ইয়াতো এইবাৰ যিমান চিট পাইছে তাতকৈ কম চিট পাব। চাকৰি দিয়া নাই, সেইকাৰণে মানুহে গম পায় তেওঁৰ জ্ঞান কিমান। সেইকাৰণে নিশ্চিতভাৱে আপোনালোকে গম পায় যে মল্লিকাৰ্জুন খাৰ্গে অসম সম্পৰ্কে সম্যক জ্ঞান নাই আৰু ভৱিষ্যতে তেখেতে নেতৃত্ব দিব পাৰিব বুলি আমি আশা নকৰোঁ। গতিকে প্ৰথম কথা আমি ৰাহুল গান্ধীক এটা কথাই কৈছোঁ, আজিও গোৱালপাৰাত যিটো ঘটনা হৈছে তাত ৰাহুল গান্ধী, গৌৰৱ গগৈ এওঁলোকৰ উচতনি আছে যেন মোৰ লাগে, কংগ্ৰেছ দলৰ উচতনি আছে। গতিকে আচলমতে আজিৰ দিনত ৰাহুল গান্ধীহঁতে নিজৰ কাৰ্যকলাপৰ দ্বাৰা নিজৰ দেশদ্ৰোহী চৰিত্ৰটো দাঙি ধৰিছে আৰু সদায় কংগ্ৰেছে সদায় খিলঞ্জীয়া বিৰোধী স্থিতি লৈ আহিছে। এই কংগ্ৰেছৰ কেইজনমান নেতা দিল্লীৰ পৰা আহি তাত যি ধৰণে উচতনি দি গ'ল আৰু তাৰ উচতনিৰ ফলত আজি ৰাতিপুৱা আমাৰ যিসকলে বেদখল কৰি আছে, বেদখলকাৰীয়ে আজি ৰাতিপুৱা শিল ডাঙৰ ডাঙৰ অস্ত্ৰৰে তেখেতসকলে আক্ৰমণ কৰাৰ ব্যৱস্থা কৰিলে আৰক্ষীৰ ওপৰত। আৰু তাৰ ফলত তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে গুলি চলোৱাৰ ব্যৱস্থা কৰিলে, তাৰ এজন ব্যক্তি মৃত্যু হ'ল। ইয়াৰ কাৰণটো কি হ'ল? ইয়াৰ কাৰণটোৱে হ'ল এটা বিৰাট ডাঙৰ এটা উচতনিমূলক, আৰু এই কংগ্ৰেছৰ এই উচতনিমূলক বাক্যৰে দেশখনক, ৰাজ্যখনক যে এটা অশান্তি সৃষ্টি কৰা এটা ব্যৱস্থা কৰিছে,
ডেভেলপমেণ্টত ৰৈ যাবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰে এটা প্ৰমাণ এই কেন্দ্ৰীয় তেওঁলোকৰ নেতাকেইজনৰ আজিয়ে কৰিছে। আৰু আমাৰ যি উচ্ছেদ বেদখলকাৰীৰ ওপৰত যি উচ্ছেদৰ ব্যৱস্থা সেই ব্যৱস্থা ধাৰাবাহিকভাৱে চলি থাকিব। অসমৰ যিকোনো বেদখলকাৰীয়ে যি ব্যৱস্থা হাতত লৈছে তেওঁলোকৰ এগেইনষ্টত কৰা হ'ব। আৰু আজি আপুনি চাওক এইটো এটা যুদ্ধ সদৃশ্য অৱস্থা হৈছে। তাৰমানে আজি যি আমাৰ মাটি দখল কৰা মাটি আমি উদ্ধাৰ কৰিবলৈ যাবৰ কাৰণে আজি আমি যুদ্ধত নামিবলগীয়া নিচিনা হৈছে। আমাৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰিছে আৰু তাকো কেন্দ্ৰীয়ভাৱে কেন্দ্ৰৰ পৰা আহি দিল্লীৰ পৰা আহি কেইজনমান নেতাই উচতনি দিছে। অতি দুৰ্ভাগ্যজনক কথা আৰু এইটো আমি গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত চৰকাৰৰ ফালৰ পৰা আমি দৃঢ় প্ৰতিজ্ঞ যে আমাৰ 1 বিঘা মাটি থকালৈকে আমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিমেই। কালি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট যে সংখ্যালঘু ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ, সংখ্যালঘু মানে বেদখলকাৰী সংখ্যালঘুক ৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। কংগ্ৰেছৰ মূল নীতি হ'ল আজিৰ ডেটত কংগ্ৰেছৰ মূল নীতি হ'ল সংখ্যালঘুৰ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোক ওলাই আহিছে। তেওঁলোকে কৈছে যে আমি যদি আমাৰ চৰকাৰ আহিলে আমি তেওঁলোকক ঘৰ বনাই দিম। আৰে ল'ৰা জন্মই হোৱা নাই স্কুলৰ এডমিশ্যনৰ ফৰ্ম বিচাৰি গৈছে। তাৰমানে দিছপুৰতো আনি বেদখলকাৰীক বহুৱাই দিব এইটোৱে প্ৰমাণ হৈ গৈছে। ডাঙৰীয়াৰ তেওঁ বয়স হৈছেতো তেওঁ এইটো ভাৰসাম্য হেৰুৱাইছে। মেণ্টেল ভাৰসাম্য হেৰাই যে ইমবেলেঞ্চ সেইটোৰ বাহিৰে অইন একো হ'ব বুলি ক'ব খোজা নাই। এই বস্তুটো এজনো চাকৰি দিয়া নাই বুলি যে কৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নাই। অসমৰ ৰাইজক আজি মই অনুৰোধ কৰিছোঁ 5 মিনিট সময় এই ষ্টেটমেণ্টটোৰ ওপৰত আপোনালোকে নিজে বিশ্লেষণ কৰক। অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে খাৰ্গে ডাঙৰীয়াই যিটো কৈছে তাৰ ওপৰত আলোচনা কৰিবলৈ কৈছোঁ, তাৰ ওপৰত বিশ্লেষণ কৰিবলৈ কৈছোঁ যে এটাও চাকৰি দিয়া নাই বুলি কৈছে, জৱাহৰলালৰ দিনত চাকৰি পাইছে বুলি কৈছে। এইবোৰ হাস্যকৰ আৰু মেণ্টেল ইনবেলেঞ্চৰ বাহিৰে একো কিবা হ'ব বুলি মই নাভাবোঁ।